An article is marked 40% above cost price and sold at 10% discount. Find gain percentage. অৰ্থাৎ কোনো এটা বস্তু কিনা দামতকৈ 40% বেছি দামত লিখি ৰখা হৈছে আৰু 10% ডিছকাউণ্টত বস্তুটো বেচা হৈছে, তেনেহ'লে ইয়াৰ প্ৰফিট পাৰ্চেণ্টেজটো উলিয়াব দিছে। এইটো আমি কৰিবলৈ হ'লে কিনা দাম আমি ধৰিছোঁ 100 টকা, পচন্দত কৈছে 40% বেছিকৈ লিখি থৈছে, সেয়েহে 140 হ'ল। আকৌ কৈছে যে 10% তেওঁ ডিছকাউণ্টত দিম বুলি কৈছে, অৰ্থাৎ 100 টকীয়া বস্তুটো ডিছকাউণ্টত দিলে হ'বগৈ 90। এতিয়া আমি ইফালে হৰণ কৰিব লাগিব, অৰ্থাৎ এইটো 0 কাটা গ'ল, এইটো 0 কাটা গ'ল। তাৰ পাছত 2 5 গুণ 10, 2 7 গুণ 14 আৰু ইফালে কাটাকটি নাযায়, সেয়েহে 7 আৰু 9 আমি পূৰণ কৰিম। 7 9 গুণ 63 আৰু 5 10 গুণ 50, অৰ্থাৎ 50:63। এতিয়া ইয়াৰ প্ৰফিট হ'ব 63 মাইনাছ 50 ইকুৱেল টু 13, অৰ্থাৎ 13 টকা ইয়াৰ প্ৰফিট হৈছে। এতিয়া আমাক পাৰ্চেণ্টেজটো উলিয়াব দিছে, সেয়েহে আমি পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে 13 টকা প্ৰফিট হৈছে। কিহত প্ৰফিট হৈছে? 50 টকাত প্ৰফিট হৈছে। 50 টকা পূৰণ পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে 100টা পূৰণ কৰিবই লাগে, এইটো সূত্ৰ। তাৰপাছত এইটো 0 কাটি দিলোঁ, 5 দুগুণ 10 থাকিল 13 আৰু 2, ইয়াৰ 13 আৰু 2 আমি পূৰণ কৰিম। 13 2 পূৰণ কৰিলে 26 পায়, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব 26%।